Hello everyone, welcome back to my another vlog. আজিৰ ভিডিওটো গম পাইছে বাৰ্থডে ব্লগ হ'ব। বহুত বেছি এটা স্পেশাল দিন হয়। কেনেকে এক বছৰ পাৰ কৰিলো এই লগত আসলে গমে নাপালো হসকে সময়বোৰ ইমানে সোনকালে গুছি গৈছে আৰু এতিয়া 2টা মান বাজিলে উলাই মেলি হৈছে আমাৰ এটা মানুহ আহিব কেকটো কাটা সময়খিনি অকমান ধুনীয়াকে উলাই মেলি লৈছো মনটো ভাল লাগিব বুলি এই অকমান এটা আমনি কৰিছে খুৱাই মেলি ল তাই আজৰি কৰি মেলি ল তাৰ পলিব আহিলে কেকটো কাটিম তাৰছত খানা চানা খুৱাম আৰু সকলোৱে ইমান ধুনীয়াকে ইমান ধুনীয়া আশীৰ্বাদ দিছে জন্মৰ পৰা সকলোৱে আসলে বহুত আশীৰ্বাদ দিছে মৰম চেনে দিছে এনেদৰে আগলৈ দি যাব সকলোকে বহুত ধন্যবাদ জনাইছো সকলোৱে ইমান বেছি মৰম আশীৰ্বাদ দিয়াৰ বাবে সো ভিডিওটো আজি চাই থাকিব একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল আৰু তাৰ পিছত মই এনেকে কেমেৰাটো ধৰিবা ভিডিও বনাবলৈ পাও ন তাকো ঠিকনা নাই মানে বহাচোন ইয়াত ফেনখন দি দিছো ৰবা তে ইমানেই বেছি গৰম মানে আজি কি কম গৰম উঠিছে তাইৰো সেইকাৰণে অকমান এচিটো ওচৰতে লৈ আনিছো অকমান ঠাণ্ডা কৰি লওঁ বুলি তাই গা চাব গৰম উঠি গৈছে ঠিক আছে আকৌ লগ পাই আছো হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে হ্যাপি বাৰ্থডে বাৰ্থডে ৰব ভিডিওটো কেক কটাৰ পৰ্বলে যোৱাৰ আগতে ৰাতিপুৱাৰ পৰা হেদিনাখননো কি কৰিছিলো তাকো আপোনালোকৰ সৈতে শেয়াৰ কৰো বুলি ভাবিলো যেহেতু ৰাতিপুৱা সময়ত সকলোবিলাক কামত ব্যস্ত হৈ থকাৰ বাবে আলফুল মোৰ লগতে থাকিলে বহুত সময় আৰু সেই কাৰণে আসলে তাইক চাই থাকোতে মানে মই তাইক সাইকেলখনত বহুৱাই থৈছিলো খানা খুৱাই আছিলো আৰু কোনটো মুহূৰ্তত জানো তাই ধামকে সাইকেলৰ পৰা লুটি খাই পৰিলে নহয় তাইকেলে মানে তলত পৰিলেগে গৈ বেলডাল লগাই থোৱা আছিল কিন্তু কেনেকে পৰিলে নাজানো বাৰ্থডে দিনাখনে মানে ৰাতিপুৱাই আজি তাই সেই অঘটনটো ঘটি গল সেইকাৰণে আসলতে বহুত দুখ লাগিলে কিন্তু একো নাই বাৰু তাই দুখ পোৱা নাই আৰু এইফালে আইতাকে তাইৰ কাৰণে এজোৰ মানে আহোমৰ যিটো ড্ৰেছ হয় সেই ড্ৰেছটো চিলালে সেইজোৰ আজিয়ে আনিলোগে আৰু আজি এইটো তাইক অকণমান পিন্ধাই চাইছো তাই পিন্ধাবলৈ একদমেই নিদিয়ে মুগা কাপোৰটো হয়তো গুটি গুটি ৰজন গুটি ভিতৰ সেউজীয়া কাপোৰ এযোৰ দেই এইটো সেউজীয়া কাপোৰ ভাল কাম গুটি আজিলা আৰু এইফালে মই বনাবলৈ লৈছো পায়স প্ৰায় 100জনমান মানুহৰ কাৰণে বনাইছো পায়স আৰু ইয়াত প্ৰথমতে মই চেৰি দি লৈছো কিসমিস দিছো আৰু কাজুগিটা মই পিছত ঘিউত ভালদৰে ফ্ৰাই কৰি পেলাই দিম মই একো উলোৱা মেলোৱা নাই এতিয়া গাটো ধুই আহিছো আৰু এয়া ঘামি তিতি হেদিনাখন মানে বহুত বেছিয়ে গৰম আছিল মানে বহুত বেছি যাৰ কাৰণে মানে যিবিলাক আলহী আহিছে তেওঁলোকো আসলতে বহুত কষ্ট পালে সাগে যেহেতু ইমান গৰমৰ লগতে কাৰিকৰজনলৈও বহুত বেয়া লাগিছে তেওঁ অকলে ইমান কষ্টত ইমান গৰমত বনাইছে আৰু লগতে হাজবেণ্ডৰ লগৰ এজন সেইজন দেখিছে তেওঁ মানে হাঁহ মাংস আছিল আমাৰ হাঁহৰ লগতে ব্ৰইলাৰো আছিল হাঁহখিনি আসলতে সি বনাও বুলি ক'লে ইয়া খৰি কাটিবলৈ বিচাৰি ফুৰিছে তাৰ পাছতে আহি পাই গ'ল সি কেকটো আৰু এইটো কেক দিছে ককাকে মানে পাপাই দিছে পাপা ইন ল আৰু লগতে আৰু এটা কেক আছে হেতু কেক আমি অৰ্ডাৰ কৰিছিলো কিন্তু হেতু কেকৰ পইচাটো দি দিলে আমাৰ দেউতাই আসলে দুইজন ককাকে মানে দুটা কেক আলফুলক বাৰ্থডে দিনাখন উপহাৰ দিলে আৰু লগতে এইখিনি মিঠাইখিনিও আহি পাই গ'লহি আৰু এতিয়ালৈকে মানুহ আহি পোৱাহি নাই বাৰু পিছবেলা টাইমৰ পৰা ষ্টাৰ্ট হ'ব যিহেতু আৰু আমাৰ ঘৰৰ পৰা মা দেউতাহঁত আহি আছে লগতে ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড লগতে মাহীও আহি আছে তেওঁলোক আহি পোৱাহি নাই পাবহি আৰু অলপ সময়ৰ পাছত তাৰ আগতে মই পায়সখিনি বনাই ৰেডি কৰি লওঁ পায়সখিনিও মানে আজি কি হৈছে অলপমান বনাইছোঁ আকৌ বন্ধ কৰিছোঁ আলফুলে মানে আমনি কৰি দিয়ে আকৌ বন্ধ কৰি থৈ যাবগৈ লগীয়া হয় আৰু এইফালে মাহঁত আহি পাই গ'লহি আৰু লগতে এয়া বৰ্তাও আহিলে যিহেতুকে বৰ্তা আহিলে আৰু মই ড্ৰেছটো তেনেকৈ আছিলোঁ যে সেইকাৰণে মাৰ চাদৰ এখন লৈয়ে মই পিন্ধি ল'লোঁ এতিয়া মই কাপোৰ সলাবলৈ যামহে মানে আৰু ওচৰৰ ল'ৰা ছোৱালীখিনি মাতিছিলোঁ যিহেতু তেওঁলোক আহি পোৱাহি নাই আৰু লগতে আমাৰ মাহঁতো যাবলৈ দেৰি হৈছে আৰু গৰমো তাতে ইমান বেছি কেককেইটাও মানে মেল্ট হৈ যাবগৈ ফ্ৰিজত থ'বলৈও জেগা নাইকিয়া হৈছে পনীৰখিনিও মানে ফ্ৰিজত ভৰাই থ'বলগীয়া হ'ল সেইকাৰণে আচলতে আৰু এতিয়া ভাবিছোঁ সোনকালে কেকটো কাটি লওঁ আৰু এইখন চেয়াৰখন মানে তাই খোৱাৰ টেবুল হয় আৰু খানা খোৱা টেবুল সেইখন দিছে মাহীয়েক আৰু মহাকে তাৰপিছত এইটো তাই বাৰ্থডে ড্ৰেছটো আৰু এইবিলাক ড্ৰেছ তাই নিপিন্ধে বহুত বেছি মানে আমনি কৰিছে ড্ৰেছটো পিন্ধোৱাৰ সময়ত যেনে তেনে পিন্ধাই লো আৰু কেকটো কটাৰ সময়কণত এইফালে মাহীয়েক মহাকে এইফালে ডেক'ৰেশ্যন কৰি আছে বাৰ্থডে ডেক'ৰেশ্যন আৰু এয়া আমি কেককেইটা আনিলোঁ এতিয়া ওপৰত যিহেতুকে বেলুন চেলুন লগালোঁ
তালৈ আনিলোঁ আৰু যোনফালে ডেক'ৰেশ্যনখিনি কৰিছিলোঁ সেইফালে মুখখন কৰি কেকটো কাটিব নাপায় বুলি ক'লে বহুত মানে দুখ লাগি গৈছে মনটো ইমান কষ্টকৈ ডেক'ৰেশ্যন কৰিলোঁ ফটোখিনি নুঠিবই বোলো এতিয়া তথাপিতো এইফালৰ পৰাই কেকটো কাটিলোঁ আৰু উপায় নাই সেইফালে গৈ পিছতে ফটো দুখনমান মাৰিলোঁ আৰু লগতে যিমানখিনি আলহী আহিছিলে সকলোকে বহুত বেছি ধন্যবাদ সকলোৱে মৰম আশীৰ্বাদ দিয়াৰ বাবে আলফুলক আৰু এইফালে টুপি এটাও আনিছিলোঁ টুপিটোও পিন্ধাই দিছোঁ আৰু এতিয়া এয়া কেক কটা পৰ্বটো আৰম্ভ হৈছে নাজানো আৰু সময়বোৰ ক'তনো উৰি উৰি গুচি গৈছে সময়বোৰ যেতিয়া ধৰি ৰাখিব নোৱাৰোৱেই সেইকাৰণে আচলতে স্মৃতিবোৰকে বোলো ধৰি ৰাখোঁ নহয় জানো পিছত চায়ে বহুত ভাল লাগিব আলফুলে যেতিয়া এইটো ভিডিঅ' চাব প্ৰথম মোৰ বাৰ্থডেটো মাহঁতে এনেকৈ পাতিছিলে তাইও বহুত বেছি সুখী হ'ব আৰু যিহেতু এতিয়া মোবাইল আছে হাতে হাতে ইণ্টাৰনেটৰ সুবিধা আছে সেইকাৰণে আচলতে যদি এতিয়া এইখিনি সময় যদি আমি ধৰি নাৰাখোঁ তেনেহ'লে তাই পিছত কেনেকৈ গম পাব তাইৰ বাৰ্থডেটো কেনেকৈ আমি চেলিব্ৰেট কৰিছিলোঁ বাৰু যি কি নহওক তাই হস্পিটেলৰ পৰা অনা সেই দিনকেইটাই মনত আছে হস্পিটেলত থকা অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত থকা গোটেইখিনি কথা এনেকুৱা লাগি আছে যেন এই কালি জাষ্ট কথাটো হৈ গৈছে কালি যেন আলফুল আমাৰ মাজলৈ আহিছে এনেকুৱাই লাগি আছে আৰু তাইক কোচতে লৈ আছোঁ চাওকচোন কোচত লৈ থাকোঁতে থাকোঁতে তাই এতিয়া ইমানজনী হ'ল আপোনালোকৰ আগতে তাই ইমান ডাঙৰ হৈছে যিহেতু ভিডিঅ' মই তাই জন্ম হোৱাৰ পাছৰ পৰা যিহেতু কণ্টিনিউ ভিডিঅ' দিবলৈ মই চেষ্টা কৰি আছোঁ আৰু আপোনালোকে দেখিয়ে আছে তাইক যিসকলে মোৰ ভিডিঅ' চাইছে তাই আপোনালোকৰ চকুৰ সন্মুখতে তাই ডাঙৰ হৈছে আৰু সকলোৱে ইমান বেছি মৰম আশীৰ্বাদ তাইক জন্মৰ পৰাই দি আছে আৰু এতিয়াও ইমান বেছি মৰম আশীৰ্বাদ দিছে মোৰ সঁচা কথা ক'বলৈ গ'লে মোৰ একদম চকু পানী ওলাই গৈছে মই মানে মেছেজ পঢ়িব পৰা নাই মেছেজ মানে ইমানেই বেছি আচলতে হোৱাটছআপতে হওক ইনষ্টাতে হওক ফেচবুকতে হওক সকলোৱে তাত মৰম আশীৰ্বাদে আচলতে উপচাই পেলাইছে বুলি ক'ব লাগিব সকলোৰে মেছেজৰ মই ৰিপ্লাই কৰিব পৰা নাই যিহেতু এইকেইদিন মই বহুত বেছি ব্যস্ত হৈ থাকিবলগীয়া হৈছে আলফুলৰ বাৰ্থডেৰ বাবে আৰু সেইকাৰণে আপোনালোকে মোক ক্ষমা কৰিব আৰু সকলোকে এতিয়াই মই সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনালোকে এনেদৰে মৰম আশীৰ্বাদবোৰ আলফুলক আগলৈ দি থাকিব তাকে কামনা কৰিছোঁ আৰু যিহেতু কৈছোঁ আপোনালোকক যে সেইদিনাখন বেছি গৰম আছিলে গোটেই বছৰটো গৰমখিনি চাগে আলফুলৰ বাৰ্থডে দিনাখনে দি দিলে নেকি এইফালে মা আৰু মাহী দুইজনীয়ে বিচনী এখন লৈ বিচি আছে তাইৰ যিহেতু ফ্ৰকটো এনেকুৱা মানে তাইৰ ড্ৰেছটো সেইকাৰণে মাহঁতে মানে দেখিয়ে ভয় খাইছে যে তাই কিমান গৰম উঠিছে বুলি ভাবিছে কিন্তু ইমানো ভিতৰতো কটনে হয় গৰম নহয় বাহিৰতো ফুলি থকা যে সেইকাৰণে আচলতে মাহঁতে মানে দেখিয়ে ভয় খাইছে আৰু এইটো ড্ৰেছ পিন্ধাব নালাগে বুলিয়ে কৈছিলে কিন্তু মই কিয় নিপিন্ধাম বাৰু আমি দুটাই ইমান মৰমত ড্ৰেছটো আনি থৈছোঁ আৰু মোৰ লগত ড্ৰেছটো অকণমান মিলাইও লৈছোঁ ৰেড অকণমান মাজে মাজে দেখিছে নহয় এনেকৈ মিলাই লৈছিলোঁ আৰু দেউতাকৰ লগতো তেনেকৈ ড্ৰেছটো মিলাই লৈছিলোঁ কিন্তু দেউতাকে ড্ৰেছ পিন্ধিবলৈ নাপালে দেউতাকে কাৰিকৰ লগতে বিজি হৈ থাকিবলগীয়া হ'ল আৰু তিনিটাই আমি ফটো এখনো উঠাবলৈ নাপালোঁ আৰু লগতে বেয়াও লাগিছে বহুত বেছি এইটো কাৰণে যে দদাইক আহিব নোৱাৰিলে বেংগলোৰত থাকে যিহেতুকে সি চাকৰি তাত জব কৰে আৰু সি ছুটি নাপালে সেইকাৰণে সি তাৰ ফাৰ্ষ্ট বাৰ্থডেটো মিছ কৰিলে লগতে মামায়েক আলফুলৰ মামায়েকো আহিব নোৱাৰিলে সিও নতুনকৈ জব পাইছে যিহেতুকে আপোনালোকে গম পায়েই আৰু তাৰো সেই ছুটি নাই ছুটি নাপালে তাৰো মনটো বহুত বেছি দুখ লাগি আছে মায়ে ভিডিঅ' কল কৰি পেলাই দেখালে আৰু তাহাঁতক সেয়াই আৰু এটা কথা ক'বই লাগিব যিজনী ছোৱালীয়ে এটা বেজী ল'বলৈ ভয় কৰে দৰৱ খাবলৈ ভয় কৰে বেজী লোৱাটোতো বহুত দূৰৰে কথা দৰৱেই খাবলৈ ভয় কৰে সেইজনী ছোৱালীয়ে আজি এজনী ছোৱালীক এবছৰীয়া কৰিলে সঁচা কথা ক'বলৈ গ'লে মা সদায় মায়ে হয় সেইটো কথা ক'বই লাগিব আচলতে কেনেকৈ আচলতে এবছৰীয়া কৰিলোঁ মই নিজেই মানে বুজি নাই পোৱা মই নিজেই মানে কেনেকৈ কি হৈ গ'ল মানে একো ধৰিবই নোৱাৰিলোঁ আচলতে বহুত বেছি মানে আচলতে ষ্ট্ৰং হৈ গ'লোঁ সকলোবিলাক ছোৱালীকে কৈছোঁ
কৈছোঁ সেইটো কথা যে তোমালোকে মানে একো ভয় খাব নালাগে যে কেনেকৈ কি কৰিম বুলি। মোকে চোৱা, মোকে মানে এটা বেষ্ট এক্সাম্পল হিচাপে ল'ব পৰা। মই নিজকে আচলতে চম্ভালিবলৈ মোৰ দিগদাৰ, আৰু মই এতিয়া চাওকচোন মানে আলফুলক চম্ভালিছোঁ, আৰু আলফুলক মই এবছৰীয়া কৰিলোঁ। এবছৰীয়া যাত্ৰাটো আচলতে তাইৰ লগতে মোৰো সমানেই মানে গুৰুত্বপূৰ্ণ হৈ গৈছে, যিহেতু মই তাইৰ লগত এনি টাইম মানে প্ৰত্যেকটো সময়তে তাইৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হয় যিহেতুকে। আৰু মই নিজকে নিজে মানে এতিয়া ভাবিছোঁ, আৰু নিজে মানে যেতিয়া ইমানখিনি মই কৰিব পাৰিছোঁ, মই বহুত আচলতে ষ্ট্ৰং ফিল কৰিছোঁ এতিয়া নিজকে। সঁচাকৈ মা হৈ যোৱাৰ পিছত সকলোবিলাক ছোৱালীয়ে আচলতে ষ্ট্ৰং হৈ যায়। কি দেখা? বাৰ্থডে বাৰ্থডে হেপী বাৰ্থডে। অঁ হেপী বাৰ্থডে। এইজনী মুমুবা, এইজনী মুমুবা, কোনজনী মুমুবা? চলাই থৈছোঁ এচি। মুমুবা খাং ব'লা, মোৰ তাৰপৰা হাতত লৈ যাওঁ এতিয়া। তাই খাব নহয় যে মই এইবিলাক সোমাই নাই, মই নিব নাই দিবা তলৰ খোৱা সময় দিবা। মমো খাইছা? ফেনৰ বতাহ পৰিছে নাই? বৰমালৈ নাই পোৱা চাগে। অঁ মমোক ভাত কেইটামান লাগে নেকি? মমোক ভাত লাগে নি? ইয়াক লাগে, ইয়াক ভাত লাগে মানে লাগে। ককাই কি দিলে? কি দিলে ককাই? লাগে না? আৰু আজি খানাত আছিলে হাঁহৰ মাংস, পচলাৰ জ্বলা ভাজি, আৰু লগতে আছিলে পনীৰ, আৰু লগতে আছিলে ব্ৰইলাৰ চিকেন, আৰু কচু পিটিকা, চাটনি আৰু পাপৰ, আৰু কিবাকিবি আছিলে আৰু পাপৰ চানাটো। আৰু এইফালে মাহঁত যাবৰ কাৰণে ওলালে, যিহেতু ৰাতিয়ে হৈ গ'লগৈ মাহঁত যাওঁতে 6:30 মানে বাজিলেগৈ। আৰু এয়া আলফুল মাহীয়েকৰ ওচৰৰ পৰা এতিয়া নাহে। মুম্বাই দিছে অ' গোটেই বস্তু আনি মেলি শেষ কৰিছে। ঐ মোক আজি অৱস্থা হেঁতি মুম্বা, অ' মুম্বা। আৰু এতিয়াও আলহী আহি আছে, হাজবেণ্ডৰ লগৰ এজনৰ এয়া ৱাইফ, আৰু এয়া হৈছে আমাৰ খুৰী দুলীয়াজানৰ খুৰী, আৰু লগতে আমাৰ সখীয়নী সকল তাহাঁতৰ গোটেই সম্পূৰ্ণ পৰিয়ালটো আহিছে, তেওঁলোকৰে খুৰী, আৰু এয়া সখীয়নী। তেওঁলোক দুলীয়াজানৰ ফেমিলিটো মানে দেৰিকৈ আহিছে, আৰু ইয়াৰ লগৰকেইটাও দেৰিকৈ আহিছে ৰাতি যিহেতুকে। এয়া এনাইও বহি আছে, আৰু ওচৰৰ বৌ এগৰাকীও আহিছে, লগতে তেওঁলোকৰ পৰিয়ালটো। আৰু যিহেতু কৈছোঁ বহুত বেছি গৰম, ক'তো থাকিবলৈ জেগা নাই, সেইকাৰণে সকলোখিনি মোৰ ৰুমতে সোমাই আছে AC তলত। আৰু এইফালে মই বনাই আছোঁ হাঁহৰ মাংস। দেখি ভৰিটো লেট চলিছে দেই, 10টা বাজিলে, কিন্তু ভৰিটো লেট চলিছে। মই এতিয়া আকৌ হাঁহৰ মাংস ফ্ৰাই কৰি আছোঁ।
আৰু এইফালে পাপা ঠাই আমি 11:30মান বাজিলে নেকি, তেতিয়া আমি ভাতটো খাবলৈ লৈছোঁ। একেলগতে বহি আগফালে মানে টেবুল চেবুল এনেকৈ দি দিয়া হৈছিলে, পেণ্ডেল যিহেতুকে দিয়া নাই, মুকলিকৈ থোৱা হৈছিলে। তেনেকৈ আছিলে, ভাত পানী খালোঁ আৰু একেবাৰে আজৰি হৈছোঁগৈ ৰাতি 1টামান বজাত। সেইকাৰণে ভিডিঅ'টো এণ্ড কৰা নহ'লে, আৰু এতিয়া ৰাতিপুৱাই এণ্ড কৰা নহ'লে। আৰু সকলোৰে মৰম আশীৰ্বাদৰ বাবে পুনৰবাৰ সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু কালি ভিডিঅ'টো এণ্ড কৰা নহ'লে, আজি ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি। ঘৰৰ অৱস্থা দেখিছে নহয়, এয়া গোটেইখন অৱস্থা নাইকিয়া হৈছে। এইফালে আলফুলে এই বাৰ্বিৰ লগত খেলি আছে, আৰু কালি তাইৰ লগতে ময়ো গিফ্ট এটা পালোঁ। সেইটো আপোনালোকক নেক্সট ভিডিঅ'টোত ভালদৰে দেখাই দিম বাৰু দেই। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে এনেদৰেই মৰম ভালপোৱা আশীৰ্বাদবোৰ আলফুলক আপোনালোকে সদায় দি থাকিব। চ' আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।